নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি এইবাৰ নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কি নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন চাও আহক অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 28 ডিসেম্বরত প্রকাশ পাব চূড়ান্ত ভোটার তালিকা জানুয়ারির প্রথম সপ্তাহত জারি করা হব নির্বাচনী অধিসূচনা পঞ্চায়ত নির্বাচন অনুষ্ঠিত করার দায়িত্ব লব পঞ্চায়ত আর গ্রামোন্নয়ন বিভাগে জিলা পরিষদ আর আঞ্চলিক পঞ্চায়েত পর্যায়ত থাকিব দলীয় প্রতীক কিন্তু গাঁও পঞ্চায়েত পর্যায়ত নাথাকিব দলীয় প্রতীক গাঁও পঞ্চায়তৰ প্ৰাৰ্থীৰ প্ৰতীক চিহ্ন প্ৰদান কৰিব নিৰ্বাচন আয়োগে प्रत्यक्ष निर्वाचনৰ মাজেৰে অনুষ্ঠিত নহয় পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন পঞ্চায়তৰ 10 জন নিৰ্বাচিত সদস্য নিৰ্বাচন কৰিব সভাপতি জিলা জিলা ইতিমধ্যে গঠন কৰা হৈছে নতুন গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ফলনি হৈছে পঞ্চায়তৰ সংখ্যা পঞ্চায়তৰ পৰিসীমা পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত থকা হিন্দু নাগৰিকৰ সুৰক্ষা দাবী কৰি বাংলাদেশৰ উপ উচ্চায়ুক্তক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী ৰেজাউল কৰিম চৰকাৰৰ বাংলাদেশত হৈ থকা ঘটনাক লৈ উদ্বেগ প্ৰকাশ সংগঠনটোৰ বিশ্বৰ সকলো প্ৰান্তত সুৰক্ষিত থাকিব লাগিব সংখ্যালঘু লোকসকল এই মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বাংলাদেশী সংখ্যালঘুৰ সুৰক্ষাৰ দাবী এইবাৰ আমচুৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সৰব হৈ উঠিছে আমচুৰ এই সন্দৰ্ভত বাংলাদেশৰ সহকাৰী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান আমচুৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ হোৱাৰ পৰাই বিপদত পৰিছে সংখ্যালঘু লোকসকল সংখ্যালঘু লোকসকলৰ ওপৰত হোৱা অত্যাচাৰক তীব্ৰ গৰিহণা আমচুৰ নেতৃত্বত বাংলাদেশ চৰকাৰে নিৰাপত্তা দিয়ক সংখ্যালঘুসকলক এই দাবী আমচুৰ বাংলাদেশী সংখ্যালঘুৰ সকলো সুবিধাৰ ব্যৱস্থা কৰক মোহাম্মদ ইউনুছৰ চৰকাৰে বাংলাদেশী সংখ্যালঘুৰ স্বাৰ্থত প্ৰত্যক্ষ হস্তক্ষেপ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশী সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা লওক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ যিকোনো দেশতে যি সংখ্যালঘুৱে নহওক কিয় নিৰাপত্তা পাব লাগিব আমি যেনেকৈ ইয়াত সংখ্যালঘু বিশ্বৰ বিভিন্ন প্ৰান্তত তেনেকৈ বিভিন্ন সংখ্যালঘু লোক আছে এই মন্তব্য আমচুৰ সংখ্যালঘু লোকসকলক নিৰাপত্তা নিদিলে জংগী আন্দোলনৰ হুংকাৰ আমচুৰ বিশ্বৰ যি প্ৰান্ততে অস্থিৰ পৰিৱেশ হয় মানৱ জাতিয়ে তাতে মাত মাতিব লাগে আমি সচেতন নাগৰিক হিচাপে ভাৰতবাসী হিচাপে এই সম্পৰ্কত মাত মাতিছোঁ অসমৰ দৰে বাংলাদেশতো সকলো জাতি জনগোষ্ঠী নিৰাপদ হৈ থাকক বিশ্বৰ সকলো দেশত সুৰক্ষিত হৈ থাকিব লাগিব সংখ্যালঘু লোকসকল এই মন্তব্য কৰিছে আমচুৱে আৰু তাৰ বাবে বিশ্বৰ প্ৰতিখন দেশৰ প্ৰতিনিধিলৈ আহ্বান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী খবৰ তাজমহল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি এইবাৰ তাজমহলত বোমাতংক ইমেইল যোগে তাজমহল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ পৰ্যটন বিভাগৰ ইমেইলত এই সন্দৰ্ভত মেইল প্ৰেৰণ কৰিছে দুৰ্বৃত্তই আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে দিল্লী আৰক্ষী ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ পুনৰ 148 বিধ সামগ্ৰীৰ বৃদ্ধি পাব জিএছটি 35% পৰ্যন্ত বৃদ্ধি হ'ব জিএছটি 21 ডিসেম্বৰত অনুষ্ঠিত হ'ব জিএছটি কাউন্সিলৰ বৈঠক এই বৈঠকৰ পূৰ্বে জিএছটি পৰিষদে মন্ত্ৰী গোটৰ পৰা সিগাৰেট ধপাত আৰু শীতল পানীয়ৰ দৰে সামগ্ৰীৰ জিএছটিৰ হাৰ বৰ্তমানৰ 28% পৰা 35% লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লাভ কৰিছে মুঠ 148টা বস্তুৰ কৰৰ হাৰ সলনি কৰাৰ প্ৰস্তাৱ মন্ত্ৰী গোটে জিএছটি পৰিষদলৈ প্ৰেৰণ কৰিছে 21 ডিসেম্বৰত জিএছটি পৰিষদৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব সোমবাৰে যুক্তিসংগত জিএছটিৰ হাৰ নিৰ্ণয়ৰ বাবে গঠন কৰা মন্ত্ৰী গোটটোৱে সিগাৰেট আৰু ধপাতৰ লগতে শীতল পানীয়ৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ জিএছটিৰ হাৰ বৰ্তমানৰ 28% পৰা 35% লৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে
যদি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে এই সামগ্ৰীসমূহৰ মূল্যত বৃহৎ পৰিৱৰ্তন আহিব। চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি 1500 টকা পৰ্যন্ত মূল্যৰ ৰেডিমেড কাপোৰৰ ওপৰত 5%, 1500ৰ পৰা 10,000 টকাৰ ওপৰত কাপোৰৰ 18% আৰু 10,000তকৈ অধিক মূল্যৰ কাপোৰৰ ওপৰত 28% কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰিছে। এই সন্দৰ্ভত 21 ডিচেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ৰাজস্থানৰ জয়ছালমেৰত অনুষ্ঠিত হ'বলগীয়া GST পৰিষদৰ 55তম বৈঠকত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলেও এই পৰিষদত অংশগ্ৰহণ কৰিব। অৱশ্য GSTৰ হাৰৰ পৰিৱৰ্তন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত কেৱল GST পৰিষদেহে ল'ব। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা লোকসভাৰ প্ৰথম শাৰীত বহিব সাংসদ গৌৰৱ গগৈ। প্ৰথম শাৰীত গৌৰৱ গগৈক আসন প্ৰদানৰ অনুৰোধ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আৰু ৰাহুল গান্ধীৰ পত্ৰৰ ভিত্তিত লোকসভাৰ সচিবালয়ক এই নিৰ্দেশ লোকসভাৰ অধ্যক্ষৰ। লোকসভাৰ বিৰোধী উপদলপতিৰ দায়িত্বত আছে সাংসদ গৌৰৱ গগৈ, যাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষক এই অনুৰোধ জনাইছিল। আৰু এতিয়া লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভাৰ প্ৰথম শাৰীত বহিব কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ ৰাজ্যত আহি গ'ল নতুন SOP। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলে আপুনি পৰিব বিপদত। পিকনিকৰ নামত আনন্দ ফূৰ্তি কৰিবলৈ যোৱাৰ পূৰ্বে সাৱধান হওক। প্ৰশাসনে কি কি নীতি নিয়ম বান্ধি দিছে চাওঁ আহক। পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ ৰাজ্যত আহি গ'ল নতুন SOP। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই আপুনি পৰিব বিপদত। পিকনিকৰ নামত আনন্দ ফূৰ্তি কৰিবলৈ যোৱাৰ পূৰ্বে সাৱধান হওক। সুৰাপাই চালকৰ ওপৰত চোকা নজৰ ৰাখিব আৰক্ষীয়ে। মডিফাইড বাইক চলোৱা আৰু স্থান প্ৰদৰ্শনত প্ৰশাসনৰ বাধা। ৰাজহুৱা স্থান আৰু পিকনিক স্থলীত উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত। আৰু লগতে পথত পিকনিকৰ গাড়ীত উচ্চ স্বৰত সংগীত বজালে হ'ব বিপদ। প্ৰদূষণ আইন উলংঘা কৰি ব্যৱহাৰ কৰিব নোৱাৰিব আতচবাজি। আৰু বিয়লি 4:30 বজাৰ আগেয়ে এৰিব লাগিব পিকনিক স্থলী। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, প্লাষ্টিকৰ বটল বা পেকেটৰ পানী আপুনি খায় নেকি? যদি আপুনি প্লাষ্টিকৰ বটলৰ পানী খায় তেন্তে সাৱধান, ভয়ংকৰ বিপদ আপোনাৰ। প্লাষ্টিকৰ বটল বা পেকেটত উপলব্ধ পানী উচ্চ বিপদযুক্ত। এই সন্দৰ্ভত কেন্দ্ৰীয় খাদ্য সুৰক্ষা সংস্থাৰ সাৱধানবাণী। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক সংস্থাই বটলত বা পেকেটত ভৰোৱা খোৱাপানী আৰু মিনাৰেল পানীক উচ্চ বিপদজনক খাদ্য বুলি চিনাক্ত কৰিছে। এই ঘোষণা কেন্দ্ৰৰ খাদ্য সুৰক্ষা প্ৰতিষ্ঠানে কৰিছে। ফলত এনে পানীয় সামগ্ৰীৰ কঠোৰ পৰীক্ষণ আৰু অডিটিং অনিবাৰ্য হৈ পৰিছে। অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে বটলত বা পেকেটত ভৰোৱা খোৱাপানীৰ বাবে ব্যুৰ' অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড চমুকৈ BISৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নহ'ব বুলি সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তৰ পাছত এই নতুন নিয়ম বলবৎ হৈছিল। নতুন নিয়মে কি কয় চাওঁ আহক। FSSAIৰ নিৰ্দেশনা অনুসৰি বটলত ভৰোৱা বা পেকেটত ভৰোৱা খোৱাপানী আৰু মিনাৰেল পানীৰ নিৰ্মাতাসকলক FSSAIৰ অনুমোদিত তৃতীয় পক্ষৰ সংস্থাসমূহে বছৰি পৰীক্ষা কৰিব লাগে। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে অনুজ্ঞাপত্ৰ নৱীকৰণ কৰা হ'ব। ফলত গ্ৰাহকে নিৰাপদ খোৱাপানী লাভ কৰিব। খোৱাপানীৰ মান বজাই ৰখাৰ লক্ষ্যৰে এয়া এক সতৰ্কতামূলক ব্যৱস্থা বুলি FSSAIয়ে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে খোৱাপানী নিৰ্মাতাসকলে দাবী কৰিছিল যে BIS আৰু FSSAIৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিবলৈ বহু সময় আৰু খৰচৰ প্ৰয়োজন হৈছিল। প্ৰশাসনিক জটিলতাৰ বাবে ব্যৱসায়িক ক্ষতিগ্ৰস্ত হৈছিল। FSSAIৰ নতুন নিয়মে সেই দ্বৈত প্ৰমাণীকৰণ সমস্যাৰ পৰা মুক্তি পাব বুলি আশা কৰা হৈছে। উচ্চ বিপদজনক খাদ্য তালিকাত কি আছে চাওঁ আহক। পেকেটত ভৰোৱা খোৱাপানীৰ উপৰিও FSSAIৰ উচ্চ বিপদজনক খাদ্যৰ তালিকাত আছে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, মাংস আৰু মাংসজাতীয় সামগ্ৰী, মাছ আৰু সাগৰীয় খাদ্য, কণী আৰু কণীৰ সামগ্ৰী। এইসমূহ বস্তু আপোনালোকে পেকেটৰ বস্তু খোৱাৰ পৰা বিৰত থাকক। কিয়নো কেন্দ্ৰীয় খাদ্য সুৰক্ষা সংস্থাই সাৱধানবাণী শুনাইছে পেকেটজাতীয় খাদ্যৰ পৰা আপোনাৰ ভয়ংকৰ বিপদ হ'ব পাৰে বা বহু গুৰুতৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ মঙলদৈত এগৰাকী চৰকাৰী কৰ্মচাৰী এগৰাকী মহিলাৰ পৰা 8,000 টকা উৎকোচ লওঁতেই
হাতলতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই। মঙলদৈত মঙলবাৰে হাত দাঙিলে এজন চৰকাৰী বিষয়াই। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই চলোৱা এক অভিযানত এগৰাকী চৰকাৰী বিষয়াক হাতে লোটে আটক কৰে। জানিব পৰা মতে বিষয়াগৰাকী হৈছে দৰং জিলা সমবায় সমিতিসমূহৰ ভাৰপ্ৰাপ্ত উপপঞ্জীয়ক পৰেশ কুমাৰ চাহু। বিষয়াগৰাকী এগৰাকী মহিলাৰ পৰা ৮,০০০ টকা উৎকোচ লওঁতে হাতে লোটে ধৰা পৰে। দুগৰাকী মহিলাৰ পৰা সমবায় সমিতি পঞ্জীয়ন কৰাৰ নামত তেওঁ বিচাৰিছিল নগদ ১০,০০০ টকা আৰু ১০,০০০ টকাৰ ভিতৰত ৮,০০০ টকা লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী। পৰৱৰ্তী খবৰ, বাংলাদেশত গ্ৰেপ্তাৰ হোৱা সন্ত চিন্ময় কৃষ্ণ দাসৰ নহল জামিন। এতিয়া এমাহ জেলত থাকিব লাগিব চিন্ময় কৃষ্ণ দাস। মঙলবাৰে আদালতত আছিল চিন্ময় কৃষ্ণ দাসৰ জামিনৰ শুনানি। তেওঁৰ হৈ কোনো অধিবক্তা ওকালতি নকৰাত শুনানি স্থগিত ৰখা হয় আৰু ২ জানুৱাৰীত হ'ব পৰৱৰ্তী শুনানি। চৰকাৰী পক্ষৰ অধিবক্তায়ো এই ক্ষেত্ৰত বিচাৰিলে অধিক সময়, যাৰ পৰিণতিত প্ৰায় এমাহ ধৰি কাৰাবন্দী হৈ থাকিব লাগিব চিন্ময় কৃষ্ণ দাস। বাংলাদেশত হিন্দুৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ কৰাৰ বাবে কাৰাবন্দী কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে হিন্দু সন্তগৰাকীক। বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে সন্তগৰাকীক। চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰ আৰু জামিন প্ৰদান নকৰাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী।